ৰাজ্য চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এই মাহৰ দৰমহা পেঞ্চন কেতিয়াকৈ লাভ কৰিব? মাৰ্চ মাহৰ দৰমহা বৰ্তমান কৰ্মচাৰীসকলে পাব লগা এপ্ৰিল মাহৰ দৰমহা কেতিয়াকৈ লাভ কৰিব? পেঞ্চন কেতিয়াকৈ লাভ কৰিব? কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমে আমি আপোনালোকক এখন নটিফিকেশ্যন দেখুৱাব বিচাৰিছোঁ যি ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ কৰিছে আৰু কৰ্মচাৰীসকলৰ 25-26 বিত্তীয় বৰ্ষৰ বাজেট এলোকেশ্যন ইতিমধ্যে হৈছে আৰু ইয়াৰ বাবে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰিছে HOD আৰু DDO সকললৈ, য'ত 25-26 বিত্তীয় বৰ্ষৰ বাজেট কি ধৰণে ব্যৱহাৰ কৰিব লাগিব ইয়াৰ ওপৰত এই নটিফিকেশ্যনখন প্ৰেৰণ কৰিছে আৰু 31 মাৰ্চ তাৰিখে এই লেটাৰখন প্ৰেৰণ কৰা হৈছিল আৰু ইতিমধ্যে বাজেট আহি পৰিছে আৰু পেঞ্চনাৰসকলৰ পেঞ্চন ইতিমধ্যে সোমাইছে। বহু সংখ্যক পেঞ্চনাৰে ইতিমধ্যে পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে আৰু কৰ্মচাৰীসকলেও অতি শীঘ্ৰে আজি-কালিৰ ভিতৰত আপোনালোকৰ দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।